নমস্কাৰ যে কলেজ সচেতন পলিটেকনিক এডমিশ্যন লোৱাৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এইটো ভিডিঅ'ত আজি আপোনালোক আলোচনা কৰিম যে অনলাইন এপ্লিকেশ্যন নাই বা অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো কেতিয়া খোল খাব লগতে আপোনালোক এইটোও জনাম যে আপোনালোকে কাট অফ মাৰ্ক নাইবা কাট অফ লিষ্ট আপোনালোকে কেনেকৈ চাব লাগিব নাইবা আপুনি অল কলেজ অল ব্ৰাঞ্চ ৱাইজ আপোনালোকে কাট অফ লিষ্ট আপোনালোকে সেইটো বিষয়ে অলপ ধাৰণা পাব লগতে আপোনাৰ এইটো জনাম যে আপোনাৰ মেট্ৰিক অৰ্থাৎ HSLC কিমান পাৰ্চেণ্টেজ থাকিব লাগিব মেথছ সায়েন্সত কিমান পাৰ্চেণ্টেজ থাকিব লাগিব আৰু টোটাল আপোনালোকে কিমান এভাৰেজত আপোনালোকে কিমান পাৰ্চেণ্টেজ থাকিলে আপোনালোকে চিট পোৱাৰ চান্স থাকিব লগতে আপুনি এইটো জনাম যিসকলে পাৰ্চেণ্টেজ একেবাৰে কম ধৰি লোৱা 35 নাইবা 40 45 47 এনেকুৱা পাৰ্চেণ্টেজ আছে তো তেওঁলোকে কি কলেজত কি ব্ৰাঞ্চত চিট পোৱাৰ সম্ভাৱনা থাকিব নাইবা তেওঁলোকে কেনেকৈ এডমিশ্যন লোৱাৰ নাইবা এডমিশ্যন ল'ব পাৰিব সেই বিষয়ে জনাম লগতে আপুনি এইটো জনাম যে প্ৰিফাৰেঞ্চ কি কলেজ দিলে আপোনালোকে প্ৰথম ষ্টেপতে আপোনালোকে চিট পাব নাইবা এডমিশ্যনটো ল'ব পাৰিব লগতে জনাম যে জেনেৰেল OBC MOBC টাই আহোম মৰাণ কমিউনিটি নাইবা ST ST AP এই সকলো কেটাগৰী ৱাইজ ৰেংক লিষ্ট কিমান হ'ব পাৰে তেওঁলোকৰ কোন কলেজত কিমান পাৰ্চেণ্টেজ নাইবা কিমান ৰেংকলৈকে গৈছে এইখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব নিশ্চয় সকলো কথা আপোনালোকে বুজিব তো প্ৰথমতে কোৱা হৈছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া আৰম্ভ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো এতিয়ালৈ আৰম্ভ হোৱা নাই একো ধৰণৰ নটিচেছ দিয়া নাই তো যত সম্ভৱ আপোনালোকে এই মাহ অৰ্থাৎ আপোনালোকে মে মাহৰ লাষ্ট উইকত আপোনালোকে অনলাইনত যিটো ৰেজিষ্ট্ৰেশ্যন লিংক সেইটো মুকলি কৰি দিব আৰু আপোনালোকে এইটো এপ্লাই কৰিব লাগিব মন ৰাখিব এই মাহৰ অৰ্থাৎ মে মাহৰ ধৰি ল'ব পাৰে যে 20 তাৰিখৰ পিছত হয়তো আপোনালোকে এইটো লিংকটো আপোনালোকে খোল খাব তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু যেতিয়া খুলিব তেতিয়া মই আপোনালোকে নিশ্চয় ভিডিঅ' সহকাৰে লাইভ আপোনালোক দেখিবলৈ চেষ্টা কৰিম তো নেক্সট আৰু এটা কথা বহুতে সুধি আছে যে কাট অফ মাৰ্কৰ লিষ্টটো লাগে তো চাওক কাট অফ মাৰ্কৰ লিষ্ট ইয়াতে মোৰ লগত কাট অফ মাৰ্কৰ লিষ্ট আছে সকলো কলেজৰ সকলো ব্ৰাঞ্চৰ সকলো কাষ্ট কেটাগৰী ৱাইজৰ মোৰ ইয়াতে লিষ্ট আছে তো আপোনালোকক মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম যে ইয়াতে কি দিয়া আছে নাইবা কিমান পাৰ্চেণ্টেজ হ'লে কোন কলেজৰ কোন ব্ৰাঞ্চত চিট পোৱাৰ চান্সটো বেছি থাকিব নাইবা কোন কলেজৰ কোনটো ব্ৰাঞ্চত কোনটো কাষ্ট ৱাইজ কিমান পাৰ্চেণ্টেজ লাগে এডমিশ্যন পাবলৈ হ'লে সেইখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম এই ভিডিঅ'টো অলপ দীঘল হ'ব সেইকাৰণে মই এই ভিডিঅ'টো পৃথককৈ আপোনালোক দিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন যে HSLC কিমান পাৰ্চেণ্টেজ থাকিব লাগিব চাওক HSLC আপোনালোকে মেথছ আৰু ছায়েন্সত আপোনালোকে কিমান থাকিব 40 কৈ থাকিব লাগিব যদি জেনেৰেল হয় আৰু SC হ'লে আপোনালোকে 35 ST হ'লে 33 তো আপোনালোকে এনেকৈ কিন্তু পাৰ্চেণ্টেজটো থাকিলে আপোনালোকে পাৰিব কিন্তু যিসকলে পাৰ্চেণ্টেজটো একেবাৰেই কম ধৰি লোৱা ইয়াতে যদি 40 হয় তেনেহ'লে কিন্তু ইয়াতে চান্স পোৱাৰ সম্ভাৱনাটো একেবাৰেই কম নাই বুলি আমি ক'ব পাৰিম কিন্তু যিসকলে হয়তো 50-60% আছে তেওঁলোকে কোনবিলাক কলেজত চিট পোৱাৰ চান্সটো বেছি থাকিব ইয়াতে চাওক এইটো আপোনালোকৰ ডিপেণ্ড কৰিব আপোনাৰ মাৰ্কৰ ওপৰত যে আপোনাৰ মাৰ্ক কিমান পাইছে অৰ্থাৎ আপুনি কিমান পাৰ্চেণ্টেজ আছে মেট্ৰিকত মেথছ ছায়েন্স সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাক এলটমেণ্ট দিয়া হ'ব ইয়াতে যদি আপোনাৰ লক্ষ্য আপোনালোকে ইয়াতে চাব পাৰিব যে আছাম টেক্সটাইল যিটো ইনষ্টিটিউট আছে যদি আপুনি এইবিলাক কলেজত এডমিশ্যন লয় তেনেহ'লে আপোনালোকৰ কাট অফ মাৰ্কটো একেবাৰে যদি কম আছে আপোনাৰ যদি যিটো পাৰ্চেণ্ট একেবাৰে যদি কম আছে তথাপিও আপোনালোকে ইয়াত এডমিশ্যন পোৱাৰ চান্সটো বেছি থাকিব তো ইয়াৰ পিছত আপোনালোকে বায়'মেডিকেল যিটো ব্ৰাঞ্চ আছে সেইবিলাক ইয়াৰ পিছত এগ্ৰিকালচাৰৰ কিছুমান ব্ৰাঞ্চ আছে এইবিলাকত যদি আপোনালোকে প্ৰিফাৰেঞ্চটো দিয়ে তেনেহ'লে আপোনালোকে প্ৰথমবাৰতে আপোনালোকে কিন্তু এডমিশ্যনটো পাব মনত ৰাখিব যিসকলে পাৰ্চেণ্ট একেবাৰে কম ধৰি লোৱা এটা 35 নাইবা 40 42 45 আছে তো তেওঁলোকৰ বাবে কিন্তু যিসকল পাৰ্চেণ্টেজ 60 65 60 70 80 প্লাছ আছে তেওঁলোকৰ কাৰণে কিন্তু বেলেগ কলেজত তেওঁলোকে প্ৰিফাৰেঞ্চ দিলে তেওঁলোকে এডমিশ্যনটো হ'ব পাৰিব তো এইটো হ'ল যিসকল পাৰ্চেণ্ট একেবাৰে কম তো আপোনালোকে হয়তো ভালকৈ বুজা নাই তো যিকোনো যেতিয়া অনলাইন প্ৰচেছটো আৰম্ভ হ'ব আপোনাৰ কলেজ ব্ৰাঞ্চ আপোনাক চিলেক্ট কৰা অপশ্যনটো আহিব অৰ্থাৎ প্ৰগ্ৰাম চিলেকশ্যনৰ অপশ্যনটো আহিব তেতিয়া আপোনালোকক মই নিশ্চয় আপোনালোকক লাইভ দেখুৱাম যে কম পাৰ্চেণ্টেজ থকা হ'লে কি ব্ৰাঞ্চ কি কলেজ আপোনালোকে চিলেক্ট কৰিব তো আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'বিলাক আপোনালোকে যেতিয়া পাব আপোনালোকে ভিডিঅ'বিলাক চাব সকলোখিনি আপোনালোকে বুজি পাব নেক্সট এইটো কথা কোৱা হৈছে যে প্ৰিফাৰেঞ্চত কি দিব লাগিব তো চাওক প্ৰিফাৰেঞ্চটো আপোনালোকে নিজৰ মাৰ্ক অনুযায়ী দিব লাগিব যে আপোনাৰ কিমান মাৰ্ক আছে আপোনাৰ পাৰ্চেণ্টেজটো কিমান সেই অনুপাতে আপোনালোকে আপোনাৰ কলেজ আৰু ব্ৰাঞ্চবোৰ আপোনালোকে দিব লাগিব যাতে আপুনি ভুল নহয় যাতে কোনো এটা আপুনি মিষ্টেক নহয় আপুনি কম পাৰ্চেণ্টেজ থকা স্বত্বেও আপুনি যাতে ফাৰ্ষ্ট ৰাউণ্ডত অৰ্থাৎ প্ৰথম লিষ্টতে আপুনি যাতে এডমিশ্যনটো ল'ব পাৰে ইয়াৰ পিছত দিছে যে জেনেৰেল SC OBC টাই আহোম সকলোৰে কাষ্ট কেটাগৰী ৱাইজ যিটো মেৰিট লিষ্ট নাইবা ৰেংক লিষ্ট কাট অফ লিষ্ট সেইটো চাব লাগে তো এইটো চাওক এইটো হৈছে লিষ্ট ইয়াতে দিয়া আছে অলৰেডি এইটো যোৱা বছৰত এইবাৰ হয়তো ইয়াত অলপ
কম বেছি হ'ব পাৰে, কিন্তু সিমান এটা কম বেছি পাৰ্থক্য নাই। এইটো হ'ল ৰাউণ্ড আপোনালোকৰ সেকেন্ড আছিলে, অৰ্থাৎ 2 নম্বৰ লিষ্টৰ এইটো আছিল কাট অফ লিষ্ট। তো আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোক দেখুৱাম যে আপোনালোকৰ কোন কলেজৰ কোন ব্ৰাঞ্চত কোন কাষ্টত কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে এডমিশ্যনটো পোৱাৰ চান্সটো থাকি যাব। তো আপোনালোক নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিবলৈ